মতা মানুহে কৰা কামবোৰ ভাল, যদি সেই কামটোকে মাইকী মানুহে কৰে তেনেহ'লে সেই কামটো বেয়া, সেই মানুহজনী বেয়া, সেই মানুহজনী ধদুৱানী। নানা ধৰণৰ অসমীয়াত বহুতো গালি আছে, মানে অশ্লীল ভাষাত গালি আছে। গাঁৱৰ মানুহেই হওক, ওচৰ চুবুৰীয়াই হওক, নিজৰ ককাই ভাই হওক, কোনোবাই হ'লেও সেই মানুহগৰাকীক মানে অশ্লীল ভাষাৰে শব্দৰে তেওঁক গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু তেওঁ কেলৈ তেনেকুৱা হ'ল, সেই শব্দখিনি, সেই কথাটো কোনো বিবেচনা নকৰে। এইকাৰণে মাইকী মানুহ ককাই ভাইও সেই একেই, ঘৰৰ পৰা উলিয়াই দিলোঁ, বেৰৰ মাটি মাইকী মানুহ গোৰ মাৰি দিলোঁ, পৰি গ'ল চেচ, বিয়া দি দিলোঁ শেষ। তাই ভৱিষ্যতৰ কথা কিবা কৰোঁ নাভাবে। লোকৰ ঘৰলৈ বিয়া পাতি উলিয়াই দিলোঁ যেতিয়া তেওঁ ঘৰৰ মানুহজনে চাব, কিন্তু তেনে নহয়, চবৰে ক্ষেত্ৰত আচলতে তেনে নহয়। কি হয়, মতা মানুহজনে যদি সেই মানুহজনী, সেই বোৱাৰীগৰাকী যদি ল'ৰা ছোৱালী নহয়, তেনেহ'লে তেওঁ বেলেগ এজনী বিয়া পাতিবলৈ মনটোত মানে মগজটোত খাই থাকে, মনটোৱে ভাবি থাকে মই কেনেকৈ এজনী আনো আৰু এইজনীটোৰ সন্তান নাই। আচলতে সেইটো কথা ভাবিব কেতিয়াও নাপায়। নিসন্তান হ'লেও, তেওঁ সন্তান নহ'লেও, সন্তান নোহোৱাটো অকল মাইকীজনীৰ গাত দুখ নাথাকে, দুজনৰ গাতে হয়তো দুখ থাকিব পাৰে, নহ'লে এজনৰ গাতো দুখ থাকিব পাৰে। গতিকে পৰীক্ষা নিৰীক্ষা কৰি ডক্টৰৰ ওচৰলৈ গৈ মেলি সেইটো সিদ্ধান্ত কৰিব পাৰে। এনেকুৱা বহুতো মানুহ দেখিছোঁ যাৰ কোনো ল'ৰা ছোৱালী নাই, কিন্তু বছৰ ধৰি একেবাৰে বৃদ্ধ কাললৈকে তেওঁলোক একেলগতেই আছে, আৰু দুনাই মানে বেলেগ এজনী মানুহ বিয়া পাতিবলৈ চেষ্টা নকৰে সেইজন পুৰুষে। কিন্তু সেই পুৰুষজনে আচলতে প্ৰকৃত পুৰুষ বুলি ক'ব লাগিব। এই কথাষাৰ কেলৈ কৈছোঁ, মাইকী মানুহে দুবাৰ বিয়া হ'লে মানুহে বেয়া পায়, কিন্তু মতা মানুহে এজনী দুজনী নালাগে, তিনিজনীও যদি আনি ঘৰৰ ভিতৰত ভৰাই থৈ দিয়ে, কিন্তু সেইটো হ'লে মানুহে কমতা কোনো নাই। ঘৰৰ মানুহো নকয়, আনৰ মানুহো নকয়, গাঁৱৰ মানুহো নকয়। এটা কথা ক'ব বাৰু, অমুকে তিনিজনী বিয়া পাতিলে, সৰুজনী ছোৱালী নাই, ল'ৰা ছোৱালী নাই, মাজুজনী বৰ ভাল নহয়, শাহুৱেকে সন্মান নকৰে, আৰু সেইকাৰণে আকৌ এজনী আনিলে, ডাঙৰ এজনী, তিনিজনী হৈ গ'ল। কিন্তু সেই কামখিনিকে যদি তিনিটালৈ যোৱা কথা বাৰু নকওঁৱেই, যদি এগৰাকী বিধৱা হঠাতে তেওঁ বিধৱা হৈ যায়, বিয়া হোৱাৰ অলপ দিনৰ পাছতে, সেই বিধৱাগৰাকীক গাঁৱৰ মানুহে বা ওচৰৰ মানুহে বা ঘৰৰ মানুহে, কোনোবা মানুহে ভাবেনে সেই বিধৱা হোৱা মানুহজনীৰ যে এটা মন আছে, এটা গছৰ সমান দীঘল জীৱন আছে, সেই জীৱনটো তেওঁ সেইখন ঘৰত হঠাতে তেওঁ বিয়া হোৱাৰ 2-3 বছৰৰ পিছত এনেকুৱা এটা ভয়ানক ঘটনা হৈ যায় সেই গৰাকীৰ লগত, হঠাতে তেওঁ স্বামীক হেৰুৱাব লগা হয়। কিন্তু তেওঁ কোনো ধৰণৰ সন্তানো নাছিল ধৰক, যদিও সন্তান থাকে সেইটো কোনো কথা নহয়। যদি কাৰোবাৰ লগত তেওঁ বিয়া হ'বলৈ ইচ্ছুক হয়, বা যিজনে বিয়া পাতিব সেই বিধৱা মহিলাগৰাকীক, তেতিয়া সেই পুৰুষজনে যদি সন্তান সহ নিওঁ বুলি কয়, তেনেহ'লে তেওঁক বিয়া দিব পাৰে। বহুতৰ মনত সেইটো প্ৰশ্ন হয়। আচলতে আমাৰ মাইকী মানুহখিনিৰ মাজত বহুতো তেনেকুৱা আছে, সেইবাবে কথাবোৰ কৈছোঁ। কিন্তু পুৰুষজনে এগৰাকী জীয়াই থাকোঁতেও কিন্তু আৰু এজনীলৈ মুখ মেলিয়ে থাকে। কিন্তু যদিহে প্ৰথমগৰাকীৰ মাকৰ ঘৰত দুখীয়া হয়, তেওঁক যৌতুক আচলতে দিব নোৱাৰে যে লগত, অকল মানুহজনীহে দিব পাৰে, তেনেকুৱা পৰিস্থিতি দেখিছোঁ আৰু শুনিছোঁ। সেইবাবে কথাবোৰ ক'বলৈ চেষ্টা কৰিছোঁ। আচলতে হাতখন ধৰি লৈছোঁ, বিষাই গৈছেগৈ, মোবাইলটো ধৰি থাকোঁতে হাতখন বিষাই যায়গৈ। আচলতে সেইখিনি দেখিছোঁ কাৰণে এই কথাবোৰ মই আপোনালোকলৈ প্ৰশ্ন হিচাপে মই এৰিব বিচাৰিছোঁ। জীয়াই থকা অৱস্থাটো পুৰুষজনে বিয়া পাতে, কিন্তু সেইটো কেনেকুৱা কথা? সেইটোতো কোনো ৰুলত নপৰে। মতা মানুহ হ'ল বুলিয়ে নিজৰ মন মৰ্জিত সকলো কৰি যাব, আৰু মাইকী মানুহ হ'ল বুলিয়ে গছৰ মানে লাও পাতৰ তলতে থাকি যাব, সেইটো কথা নহয়। আজিৰ যুগ যিটো, সময় যিটো আচলতে বহুত বেগী, গতিকে সেই বেগী সময়ৰ লগত মানুহ মিলি যাবই লাগিব। কাৰণ আজিকালি কোনো ককাই ভাই ভনীয়েকজনীক বিধৱা হ'লেও ঘৰত নোখোৱাই, বা বিয়া হোৱাৰ পাছত ঘূৰি আহিলেও কাজিয়া পেচাল হাই কাজিয়া লাগি হ'লেও মতাটোৰ ঘৰত যদি ঘৰলৈ গুচি আহে, ককাই ভাই কেতিয়াও নোখোৱায়। তেওঁ থাকিলেও মাক দেউতাক জীয়াই থকালৈকে যদি সেইখন ঘৰত থাকিব পাৰিব, আৰু নহ'লে নোখোৱায়। বহুত তেনেকুৱা ককাই ভাই নিজ চকুৰে দেখিছোঁ। সেইবাবে এই কথাখিনি মই ক'বলৈ বাধ্য হৈছোঁ। বা আপোনালোকে এই কথাখিনিৰ ওপৰত কিছুমান বিবেচনা কৰিবচোন, চাবচোন। আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো তেনেকুৱাখিনি হৈছে, তেতিয়া আপোনাৰ
মনটো কেনেকুৱা লাগিব? আপোনাৰ সন্তানজনী যদি ছোৱালীজনী উলিয়াই দিয়াৰ পাছত হঠাতে তেনেকুৱা এটা ঘটনা হৈছে, তেনেহ'লে আপুনি কি কৰিব? আপুনি কি কৰা উচিত? সেই কথাবোৰ অকণমান ভাবিব। সেই ছোৱালীজনীক হঠাতে বিধৱা হৈ যোৱা ছোৱালীজনীক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি নিদিব। তেওঁক সজাগ কৰিব, আকৌ মূৰ দাঙি সমাজত জীয়াই থাকিব পৰাকৈ আপুনি এজন ভাল তেওঁ যোগ্য মানুহ চাই তেওঁ মতামত জানি আপুনি নিজৰ দেউতাক হিচাপে বিয়া দিবলৈ চেষ্টা কৰিব। আচলতে আমাৰ সমাজখনত তেতিয়াহে কিছুমান নিয়ম নীতি ভাগিব, নহয় জানো বাৰু? এই কথাখিনি কোৱাৰ বাবে বেয়া নাপাব, যদি ভুল হৈছে ক্ষমা কৰিব। আজিলৈ ধন্যবাদ, বাই বাই।